নমস্কাৰ, আসসালামু আলাইকুম। বাংলাদেশত যিটো ঘটনা হৈছে, ভিডিঅ'বোৰ আমি পাইছোঁ, চাৰিওফালৰ পৰা তাৰ মানুহে হাঁহি আছে, ধেমালি কৰি আছে, চিঞৰি আছে, ফূৰ্তি কৰি আছে, আমোদ ফূৰ্তি কৰি আছিলে। কোনোবাই তাতে ধৰ্মীয় শ্লোগান লগাই আছিলে, আল্লাহু আকবাৰ কৈ আছিলে। কোনো বচাব যোৱা নাই, কাৰো মনত অলপো বেয়া নালাগিলে, দয়া নাহিল, মায়া নাহিল। ইমান বৰ সমাজ আছেনে এতিয়াও পৃথিৱীত? যিমানেই নামাজ পঢ়িছে সিমানেই বাংলাদেশীবোৰৰ চৰিত্ৰ নষ্ট হৈ গৈছে। যিমানেই কোৰআন পঢ়িছে সিমানেই তেওঁলোক বেয়াৰ ফালে গৈছে। যিমানেই ৰোজা ৰাখিছে সিমানেই বাংলাদেশী বিলাকৰ চৰিত্ৰ আৰু বেয়া হৈছে। এতিয়া মেইন কথাটো হ'ল, চাওক, আমি অসমত আছো, অসমবাসী সকলোকে মই অনুৰোধ জনাম, আমি সতৰ্ক হ'ব লাগিব। অসমত তেনেকুৱা মানসিকতা লৈ পেলাই জীয়াই থকা বহু মানুহ আছে, ঠিক আছে। আমি তেওঁলোকৰ পৰা সতৰ্ক হ'ব লাগিব। যদিহে আমি সতৰ্ক নহওঁ, অনাগত দিনত কিন্তু তেওঁলোকে যে কি কৰিব কোনো ঠিক নাই, অসমত কি কৰিব কোনো ঠিক নাই। আৰু এটা কথা ক'বলগীয়া আছে মোৰ, সেইটো হৈছে যে ভাৰত চৰকাৰে কিন্তু কঠোৰ স্থিতি ল'বলগীয়া হ'ব। এতিয়া লোৱাটো উচিত মই ভাবোঁ। ভাৰত চৰকাৰ, অসম চৰকাৰে কঠোৰ হ'ব লাগিব এতিয়া। আমি যদি আজি তেওঁলোকক শাসন নকৰোঁ বা তেওঁলোকক যদি আমি ভয় নেদেখুৱাওঁ, তেতিয়াহ'লে অনাগত দিনত তাত দেখোন কোনো সনাতনী ব্যক্তি দেখোন সুৰক্ষিত হ'ব নোৱাৰিব। তেওঁলোকক দেখোন তেওঁলোকে এনেকৈ অত্যাচাৰ কৰি গৈয়ে থাকিব। 7 চিষ্টাৰ তেওঁলোকে ল'ব, 7 চিষ্টাৰ ল'ব। কি যে আশা, কল্পনা যিবোৰ বস্তু কৰিব নোৱাৰে সেইবোৰ তেওঁলোকে আশা কৰি থাকে। কল্পনাটো তেওঁলোকে জিকিব নোৱাৰে, কিন্তু সেইটো আশা কৰিছে। লাজ লাগে, তেওঁলোকৰ চৰিত্ৰ দেখিলে লাজ লাগে। লুঙি পিন্ধি ঘূৰি ফুৰে আৰু ইহঁতি বোলে এতিয়া 7 চিষ্টাৰ জিকি ল'ব, 7 চিষ্টাৰ লৈ গুচি যাব। লুঙি পিন্ধি তেওঁলোকে এতিয়া আহি পেলাই 7 চিষ্টাৰ লৈ যাব। তোমালোকৰ লুঙি খুলি যাব, তোমালোকৰ লুঙি খুলি যে ক'ত পৰি থাকিব কোনো ঠিক নাই।